আমাদের সমাজের সদস্য সোলাল মোহাম্মদ ডাঙ্গরিয়া ইতিমধ্যে আমার মাঝে উপস্থিত হয়েছে আৰু আমি আজি আমার যে মহান অনুষ্ঠান হয় ইতিমধ্যে আমার আজি আমাদের অস্থায়ী জামাদাৰী প্ৰাথমিক বিদ্যালয় মহাৰাজত জয়ন্তী আজি আমাৰ লাইকোটা শুভ মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে। আমাৰ এই শুভ কাৰ্যসূচীত লাইকোটা প্ৰতিষ্ঠা কৰিছে আমাৰ তিৱা কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াই। আৰু আমাৰ এই বিদ্যালয়খন বিশেষকৈ জামাদাৰী প্ৰাথমিক বিদ্যালয়খন 1947 চনতে প্ৰতিষ্ঠা হৈছিল আৰু আহি আমি প্ৰায় 78টা বৰ্ষত ভৰি দিলোহি। আৰু এই 78টা বৰ্ষত ভৰি দিয়াৰ লগে লগে জামাদাৰী গাঁও তথা অঞ্চলৰ ৰাইজে এই অনুষ্ঠান ভাগিক ৰূপালী জয়ন্তী আৰু সোণালী জয়ন্তী আৰু হীৰক জয়ন্তী বৰ্ষ বিশেষ কাৰণত ৰাইজে উদযাপন কৰিব পৰা নাছিল। আৰু এইবুলি 75 বছৰ অতিক্ৰম হোৱাৰ লগে লগে অঞ্চলৰ ৰাইজে প্ৰাক্তন ছাত্ৰসকলে লগ হৈ যে আমাৰ আপোন বিদ্যালয়খনক আমি যে মহাৰাজত জয়ন্তী উৎসৱ ভাগ সুকলমে পৰিচালিত কৰিব লাগিব তাক লৈ সকলোৱে উঠি পৰি লাগিছে। আৰু আজি আমাৰ তাৰে লাইকোটা স্থাপন হৈ গৈছে। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠান ভাগ প্ৰথমৰ পৰা আজিলৈকে যিমানখিনি কাৰ্যসূচী হৈ গৈছে ভৱিষ্যত যিখিনি কাৰ্যসূচী অহা নৱেম্বৰ মাহৰ 9 আৰু 10 তাৰিখে যি দুদিনীয়া কাৰ্যসূচী আমাৰ মহাৰাজত জয়ন্তী ভাগ অনুষ্ঠিত হ'ব সেই কাৰ্যসূচীসমূহো যাতে সৰ্বাংগ সুন্দৰ আৰু মংগল হয় ইয়াকে আমি আশা কৰিছোঁ। এতিয়ালৈকে যিখিনি পাইছোঁ এই লাইকোটা স্থাপনৰ দিনটোলৈকে প্ৰথম দিনাৰ পৰাই আমি আহ্বান জনোৱাৰ দিনাৰ পৰাই প্ৰতিগৰাকী আবাল বৃদ্ধা বনিতা প্ৰতিগৰাকী সদস্য ৰাইজে আকুণ্ঠভাৱে নিজৰ সমস্ত ইচ্ছা শক্তিৰে ইয়াতে জড়িত হৈয়ে আছে। এই মুহূৰ্তত তথাপিও মই আকুলভাৱে আহ্বান এটাই জনাম, আগন্তুক 9-10 তাৰিখত যি আমাৰ মূল কাৰ্যসূচী আছে তালৈকে সকলোৱে এতিয়াৰ পৰাই কঁকালত টঙালি বান্ধক, আহক এই এমাহটোত আমি এনেকৈ কৰি দেখুৱাওঁ যাতে অহা 9-10 নৱেম্বৰৰ পৰা জামাদাৰী প্ৰাথমিক বিদ্যালয়ৰ জৰিয়তে এই অঞ্চলটোত এটা নৱযুগৰ সূচনা হয়।